নমস্কাৰ ৰাইজ, আজি নতুন ভিডিঅ'টোলৈ স্বাগতম। প্ৰথমতে সবকে মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন, বিকজ আজিৰ দিনটো গোটেই ভাৰতবাসীৰ কাৰণে বহুত গৌৰৱৰ দিন। ভাৰত এতিয়া বিশ্বৰ 4 নম্বৰ দেশ বনি গ'ল যোনে স্পেচ ডকিং টেকনলজিত ছাকচেছ লাভ কৰিছে। আহক আজি নতুন ভিডিঅ'টো চাওঁ। প্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আহক আমি চাওঁ ডকিং কি। আজিৰ দিনটোত আপোনাৰ ইছৰোৱে আপোনাৰ ডকিং চিষ্টেমত ছাকচেছ পালে। ভাৰত এতিয়া 4 নম্বৰ দেশ বনি গ'ল। আগৰ 3খন দেশ আছিলে US, ৰাছিয়া আৰু চাইনা। এতিয়া ভাৰত 4 নম্বৰ বনি গ'ল। ইছৰোৱে কালি 2টা স্পেচ ডেক ছেটেলাইট স্পেচত একেলগে ডক কৰিছে। ডকিং মানে হৈ গ'ল আকাশত 2খন স্পেচ ক্ৰাফ্ট একেলগে জইন কৰি দিয়া। এই টেকনলজিটোৰ কাৰণে আমাৰ বহুত লাভ হ'ব। আমাৰ আহি থকা চন্দ্ৰয়ান মিছন 4 আছে, গগনয়ান আছে। গগনয়ানত আমি স্পেচত হিউমেন লৈ যাম। ইণ্ডিয়ান স্পেচ ষ্টেচন আছে। এইবোৰ স্পেচ মিছনত আমাৰ বহুত লাভ হ'ব, বিকজ আপোনালোকৰ এখন স্পেচ ক্ৰাফ্ট একেলগে পঠিয়াই দিয়াটো বহুত টান। তাত বহুত মেন পাৱাৰ, তাত বহুত ইনভেষ্টমেণ্ট লাগে, বহুত পাৱাৰ লাগে। দুটা স্পেচ আমি দুখন আমি ছেটেলাইট একেলগে বেলেগ বেলেগকে পঠাই ওপৰত ডক কৰি একলগ কৰি দিলে খৰচা কমি যায় আৰু লাভো হয়। বহুত এডভান্টেজ আছে ইয়াৰ। আহি থকা মিছনখিনি আমাৰ বহুত লাভ হ'ব ইছৰোৰ। আজি ভাৰতবাসীৰ কাৰণে বহুত গৌৰৱৰ দিন হয়। এখন ডাঙৰ স্পেচ ক্ৰাফ্ট একেলগে নপঠাই পাৰ্টকে 2টা ভাগত বেলেগকে পঠাই পেলাই ওপৰত একলগ কৰি দিলে আমাৰ মিছনত সুবিধা হ'ব। যেনেকে আমাৰ চন্দ্ৰয়ান 4 মিছন আহিছে 2027 চনত হ'ব, য'ত আমি মুনৰ পৰা লুনাৰ চেম্পল আমি পৃথিৱীলৈ ঘূৰাই লৈ আহিম। তাত এই ডকিং চিষ্টেমটো বহুতে বেছি প্ৰয়োজনীয় হ'ব। যেনেকৈতো আপুনি দেখিছে ইছৰোৱে যোৱাকালি টুইট কৰিছে যে ছাকচেছফুলি তাহাঁতি ডক কৰিলে। 2খন আপোনাৰ স্পেচ ডেক ছেটেলাইট 2খন একেলগে ওপৰত ডক কৰিলে। বহুত গৌৰৱৰ দিন এইটো। আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়েও ইছৰোক কংগ্ৰেচুলেট কৰিছে ডকিং চিষ্টেমটো কৰিব পৰাৰ কাৰণে ছাকচেছফুলি। ভাৰত এতিয়া বিশ্বৰ ভিতৰত 4 নম্বৰ দেশ বনি গ'ল। এটা ইলাইট ক্লাছত ভাৰত সোমাই গ'ল, য'ত অকল US, ৰাছিয়া আৰু চাইনাই সোমাব পাৰিছিলে। এতিয়া ভাৰত বিশ্বৰ ভিতৰত ইলাইট ক্লাছত সোমাই গ'ল। আমাৰ কাৰণে গোটেই অসমবাসী, ভাৰতবাসী আমাৰ চবৰ কাৰণে বহুত গৌৰৱৰ দিন। ডকিং বস্তুটো শুনাত বহুত সহজ লাগিলে, কিন্তু বহুত টান হয় এইটো। তেনেকে 2খন বেলেগ বেলেগ স্পেচ ক্ৰাফ্ট বেলেগ বেলেগ সময়ত লঞ্চ কৰে গ্ৰাউণ্ডৰ পৰা। এখন ওপৰত মুভ হৈ থাকে। এখন ওপৰত মুভ হৈ থকা সময়ত ইখনে গৈ পেলাই তাত একেলগে জইন কৰাটো। তাত বহুতখিনি কাম লাগে, তাত ইমান ইজি নহয় প্ৰচেছটো। এনেকে আপুনি দেখিছে ইয়াত এখন স্পেচ ক্ৰাফ্ট অলৰেডি ওপৰত আছে আৰু ছেকেণ্ডখন তাত গৈ পেলাই তাত জইন হৈছে। ইখনৰ যোনখন গৈ আছে তাৰ স্পীডটো কমাব লাগিব, স্পীড কমাই তাত কানেক্ট কৰিব লাগিব। এইটো বহুত ডাঙৰ গৌৰৱৰ দিন আমাৰ কাৰণে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। আশা কৰিলোঁ আপোনালোকে কিবা শিকিব পালে। যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। লগ পাম আপোনালোক নেক্সট ভিডিঅ'ত। জয় হিন্দ, জয় ভাৰত, জয় আই অসম।